জল্পনা কল্পনা অন্ত পৰিল ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন 2 আৰু 7 মেত পঞ্চায়ত নিৰ্বাচন 11 মেত ভোট গণনা নাথাকিব ইভিএম ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন 2 মেত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত নামনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু 11 মেত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা সংবাদমেলত ৰাজ্যিক নিৰ্বাচন আয়োগ আলোক কুমাৰৰ ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন দুয়োটা পৰ্যায়ৰ বাবে আজিৰ পৰা সংগ্ৰহ কৰিব মনোনয়ন পত্ৰ মনোনয়ন দাখিলৰ অন্তিম দিন 11 এপ্ৰিল 12 এপ্ৰিলত ঘোষণা হ'ব মনোনীত প্ৰাৰ্থীৰ তালিকা 17 এপ্ৰিলৰ ভিতৰত প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন 17 এপ্ৰিলত প্ৰকাশ পাব মনোনয়ন প্ৰাৰ্থীৰ চূড়ান্ত তালিকা 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব প্ৰথম পৰ্যায়ৰ 2 মেত কোন ডিষ্ট্ৰিক্টত নিৰ্বাচন অনুষ্ঠিত হ'ব চাই লওক আপোনালোকে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 7 মেত অনুষ্ঠিত হ'ব আৰু কোন জিলাত অনুষ্ঠিত হ'ব চাই লওক ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ' হোজাই নগাঁও মৰিগাঁও আৰু দৰং এইকেইটা জিলাত 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু 11 মেত ভোট গণনা হ'ব 3 এপ্ৰিলৰ পৰা মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰ্থাৎ আজিৰ পৰা মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ ফলাফল গণনা হ'ব 11 মেত প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত হ'ব নিৰ্বাচন 7 মেত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি শ্ৰীভূমি সেকেন্ড ফেজ ডিষ্ট্ৰিক্ট আছে ধুবুৰী সাউথ সালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ' হোজাই নগাঁও মৰিগাঁও আৰু দৰং প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2nd মে 24 ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে সেকেন্ড ফেজ ইলেকশ্যন আছে 7th মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয় ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4th মে